নমস্কাৰ জব আপডেটৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো ভ্যাকেন্সিৰ ডিটেইলছখিনি মই দেখুৱাই আছো আজিৰ চাই যাব প্ৰথমটো ভ্যাকেন্সি অৰ্গানাইজেশ্যন এটাৰ পৰা আহিছে পোষ্ট আহিছে এডমিন কোঅৰ্ডিনেটৰ তিনটা ভ্যাকেন্সি আছে কোৱালিফিকেশন গুড কম্পিউটাৰ নলেজ হ'ব লাগিব আৰু ফ্লুয়েন্ট হ'ব লাগিব ইংলিশত ডিগ্ৰী পাস কৰা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে এইটো পোষ্টত আৰু 2 নম্বৰ পোষ্টটো ড্ৰাইভাৰৰ পোষ্ট হয় দুটা পোষ্ট আছে এইটো পোষ্টৰ কাৰণে মেট্ৰিক পাস কৰা হ'লে হ'ব লগতে ড্ৰাইভিং লাইসেন্স হ'লে হ'ব স্যালাৰি নেগোশিয়েবল হ'ব এটো এপ্লাই মেল দিয়া আছে ইয়াত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব পিছৰ পোষ্টটো মাৰ্কেটিং মেনেজাৰৰ ভ্যাকেন্সি ফিমেলৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব স্যালাৰি 30000 ৰ পৰা 50000 ৰ ভিতৰত হ'ব পিছৰ পোষ্টটো টেলিকলাৰৰ ভ্যাকেন্সি হয় ফিমেলৰ কাৰণে হয় এটো কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হ'ব লাগিব স্যালাৰি ইয়াতে টেলিকলাৰৰ কাৰণে 20 ৰ পৰা 30000 ৰ ভিতৰত হ'ব আৰু আপোনালোকৰ অফিস লোকেশনটো হ'ব জু ৰোড গুৱাহাটী ইন্টাৰেষ্টেড হ'লে ইয়াতে মেল দিয়া আছে মেলটো বায়োডাটা পঠিয়াই দিব শৰ্ট লিষ্ট হলে কল কৰিব ইন্টাৰভিউ কাৰণে পিছৰ ভ্যাকেন্সিটো স্মাৰ্ট মিটাৰৰ পৰা আহিছে স্মাৰ্ট মিটাৰৰ পোষ্ট স্যালাৰি 14800 ৰ পৰা 14800 ৰ লগতে বাইকৰ তেলৰ বাবদ মাহে আপোনালোকক 4000 টকা দিয়া হ'ব তো আৰু আপোনালোকৰ 1 ph আৰু 3 ph ৰ মিটাৰ লগাব পৰা হ'ব লাগিব জব লোকেশন শিৱসাগৰ ডিমো মৰাণ গৰি সাগৰ নাজিৰা আৰু চৰাইদেউ হ'ব সিলেকশন প্ৰসেসটো আপোনালোকৰ ফেস টু ফেস ইন্টাৰভিউ এটা হ'ব আৰু কোৱালিফিকেশন ITI ডিপ্লোমা কৰা হ'ব লাগিব ইলেক্ট্ৰিকেলত কোনোবা ইন্টাৰেষ্টেড হলে ইয়াতে তিনটা মোবাইল নম্বৰ দিয়া আছে যিকোনো এটা নম্বৰত কল কৰিব নহলে বা WhatsApp কৰিব পিছৰ পোষ্টটো কিডজিৰ পৰা আহিছে জুৰত পোষ্ট আহিছে অফিস এসিস্ট্যান্ট জেন্ডাৰ ফিমেলৰ কাৰণে কোৱালিফিকেশন ডিগ্ৰী পাস কৰা হ'ব লাগিব লগতে কম্পিউটাৰ নলেজ লাগিব স্যালাৰি নেগোশিয়েবল হ'ব কোনোবা ইন্টাৰেষ্টেড হলে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট কৰিব আপোনালোকে যেতিয়া কন্টাক্ট কৰিব মোবাইল নম্বৰ বিলাকত যেতিয়া কন্টাক্ট নকৰিব কন্টাক্ট কৰিবৰ কাৰণে আপোনালোকৰ অফিস টাইমত কন্টাক্ট কৰিব ৰাতিপুৱা 10টা বজাৰ পৰা গধূলি 5টা বা 6টা বজাৰ ভিতৰত কন্টাক্ট কৰিব আৰু দুপৰীয়া কেতিয়াবা লাঞ্চ টাইমত কল নকৰিব মেসেজ নকৰিব কাৰণ অফিসৰ ৰেসপন্স অফিস টাইমত দিলেহে পাব এনে যেতিয়া কল কৰিলে ৰেসপন্স নিদিব গতিকে সময়টো চাই ল'ব পিছৰ পোষ্টটো মেট্ৰ হস্পিটেলৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে 1 নম্বৰতে একাউন্টেন্ট 2 নম্বৰতে একাউন্টস এসিস্ট্যান্ট কোৱালিফিকেশন BCom MCom কৰা হ'ব লাগিব experience 1 year above হ'ব লাগিব 1 year বা 1 year above হ'ব লাগিব salary as per hospital norms হ'ব address দিয়া আছে উদয়নগৰ খানাপাৰা opposite Bowland guest house গুৱাহাটী 781022 interested হলে ইয়াতে মেল দিয়া আছে মেলটোত বায়োডাটা পঠিয়াই দিব guwahati.metro@gmail.com এইটো মেলত বায়োডাটা পঠিয়াব যদি শৰ্ট লিষ্ট হয় ইন্টাৰভিউ কাৰণে কল কৰিব এখিনি আছিল আজি দিনটোৰ ভ্যাকেন্সিৰ আপডেট ভিডিওটো ভাল পালে লাইক এটা কৰি দিব লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ